Hello everyone, welcome to Judicial Service Exam Coaching. SS Grade 3 2025 Mains or Babe Answer Writing or course at a start hobole goi ase 1st August pora. Registration amar already start hoi goise 28 July pora. Aru etur bikhoye moi already shorts etao disu. Eta group amar hoi gol telokok ami moi already syllabus provide kori dilu. Titu 1st August tobar positively 1st August amar etu start hobo. Aru answer writing or ei course tu jetia apuni enroll koribo. Apuni up to interview loike apuni amar guidance pai jabe interview karone belek ke je kiba enroll koribo lebo tenekwa nohoy ebar answer writing course ot apuni jeti enroll koribo apuni mor logot up to interview loike apuni amar guidance pai jabo aru yat entire syllabus cover kora hobo English GS law papers kintu thakibo Assamese reasoning aptitude gutei khini aru current affairs apnaloke pabo entire syllabus khini cover kora hobo ba keneke apuni phal answer ta likhibo pare gutei khini guidance dia hobo aru ebar dhorok amar jetu new law jo ase paper khono ebar kisu mane okoman process alo different type pora hise enko ase gutike amar strategy tu ami situation sai ami amar strategy tu ami alo belek dhorone agbari jam etu teneka plan eta already kora hoise kri kunuba jodi bhabise je apunak answer writing or guidance or need ase তেতি হলে আপোনালোকে মোক কল কৰিব কল কৰাৰ আগতে নামটো দি পেলে মোক এটা মেছেজ দিব মই আপোনালোকক যদি ফ্ৰী থাকো হেই মতে ধৰক কৰিব দিম ফোনটো বা পিছত মই টাইম এটা দিম আপুনি কৰিব ফোন তো আপোনালোকে যদি ভাবে তেতি হলে আপোনালোকে মোক কল কৰিব আৰু যদি কিবা আপোনাৰ ফাদাৰ কিবা জানিব লগা আছে তেতি হলে আপুনি মোক প্লিজ কল কৰিব তেতি আপোনাক গুটেখিনি মই প্ৰভাইড কৰি দিম আৰু এনৰোল হোৱাৰ পিছত সিলেবাসটো কেনেকে কি ষ্ট্ৰেটেজিত আগবাঢ়িম হেখিনি মই আপোনালোকক জনাই দিম মই আৰু এনো যোৱাকালি আপোনালোকৰ অফিচিয়েল আনসাৰ কি উলাই গল বহুতৰ এনেকুৱা হৈছে যে 71 72 70 73 74 এনেকুৱা পাইছে তো এটা ডাইলেমাত পৰিছে যে কি হ'ব আমাৰ মেম আমি বহিব পাৰিম নে নাই মেইনছত যেহেতু আমাৰ কাট অফ বিলাক আজিকালি বেছি হয় যোৱাবাৰো 72 আছিল ন এতিয়া ধৰক আমি যেটা কাট অফ কিমান হ'ব বুলি খুধে এতিয়া আমি এটা আইডিয়া হে লগা পৰ এতিয়া ধৰক মই খুদিছো ষ্টুডেন্ট বিলাকক যে যে সবৰে ৰিঅ্যাকচন কেনেকুৱা কোনে কেনেকুৱা পাইছে বা মোক যে বহুতে যোৱাকালি মই কৈছো যে বহুতে ধৰক ফোন কৰিছে যে মেম এনেকুৱা হৈছে টান পাইছো এনেকুৱা হৈছে জিএস কিছুমান টান পাইছে কিছুমানে ম্যাথছ খিনি টান পাইছে কিছুমানে নিউ লস খিনি টান পাইছে এনেকুৱা হৈছে সো বেলেগৰে বেলেগ ৰিঅ্যাকচন ধৰক তো এতিয়া আমি ধৰক এটা আইডিয়া কৰিব পাৰো যে মেবি কমিব নেকি এবাৰ কাট অফ এনেকে জাস্ট এটা এটা আইডিয়া কিন্তু হেতুৱে যে হ'ব আমি তো ক'ব নোৱাৰো শিওৰ নহয় গতিকে কাট অফ কিমান হ'ব আমি ৰিজাল্ট উলালেহে গম পাম কিন্তু যি সকলে ধৰক এতিয়া 70 ধৰক এটা 70 পৰা 75 বা 74 ৰ ভিতৰত 73 72 পাইছে যেটো ডাইলেমা আপোনালোকৰ হৈছে যে কি হ'ব আমি প্ৰিলিমছ ক্লিয়াৰ কৰিম নে নাই মই যেটো ভাবো দে যে আপোনালোকে এটো চিন্তা কৰি থকাতকে ক্লিয়াৰ কৰিম নে নাই তো আপোনালোকে এনে ধৰক ফ্ৰী হৈ পেলে ধুনিয়াকে ফ্ৰী মাইন্ডত যে মই পঢ়ি থাকো পাস কৰিলেটো ভালে হ'ল এই পঢ়াখিনি মোৰ কামত আহিব কিবা কাৰণত যদি মোৰ ক্লিয়াৰো নহয় তেতি হলে এই যিখিনি পঢ়িলো এইখিনিটো নেক্সট আমাৰ এজেছৰ কাৰণেও হেল্প হ'ব কাৰণ নেক্সট আপোনালোকে 2026 এজেছৰ কাৰণেও কিন্তু প্ৰিপাৰেচন যে পিছত কৰিব তেনেকুৱা নাই প্ৰিপাৰেচন কৰাৰ টাইম আপোনালোকৰ ষ্টাৰ্ট হৈ গৈছে এতিয়া পৰা ভালকে প্ৰিপাৰেচন কৰিলেহে আপোনাৰ ধুনিয়াকে ৰিভিজনৰ টাইম পাব ভালকে আগবাঢ়ি যাব পাৰিব গতিকে আপোনালোকে মেইনছত বহিব পাৰিম নে নোৱাৰো হেতু চিন্তা কৰি থকাতকে মই ভাবো আপোনালোকে ধুনিয়াকে পঢ়ি থাকক আনসাৰ ৰাইটিং আপোনালোকে নিজে প্ৰেক্টিস কৰি থাকক ওকে গটিকে হেতু চিন্তা নকৰিব মই বুজি পাইছো বাৰু আপোনালোকৰ ধৰক এটা ডেফিনেটলি টেনচন এটা হয় আপোনালোকে নিজে দিছে মই গম পাইছো আপোনালোকৰ যেটো কন্ডিশন মই বুজি পাইছো গটিকে মই হেতু কৈছো যে পঢ়ি থাকক আপোনালোকে পঢ়া কেতিয়াও ওয়েষ্ট নহয় সদায় ভালকে পঢ়ি থাকক এবাৰ নহলে নেক্সট এজেছৰ কাৰণে আপোনালোকৰ হেকিনি হেল্প হ'ব বা যদি আপুনি বাই চান্স দেখিলে আপুনি পাস কৰি গল তেতিয়া হলে আপোনাৰ মেইনছৰ কাৰণে আপোনাৰ definitely আপোনাৰ হেল্প হ'ব কাৰণ মেইনছত আমি বৰ বেছি এটা টাইম নাপাও আৰু ৰিজাল্ট যেহেতু যোৱাবাৰ কিবা উইদিন 15 ডেজ ৰিজাল্টটো আউট হৈ গৈছিল এবাৰ নিশ্চয় হ'ব গতিকে মেইনছৰ কাৰণে আপুনি হাতত টাইম নাপায় সেই কাৰণে মেইনছৰ প্ৰিপাৰেচনটো আপুনি প্ৰিপাৰেচন কৰিম ৰিজাল্ট উলাওক ৰৈ থকাৰ কাৰণে আপোনাৰ টাইম নাথাকে আৰু মোৰ এই 1 আগষ্টৰ ক্লাছটো মোৰ পজিটিভলি একদম ষ্টাৰ্ট হ'ব সেই কাৰণে সিলেবাসও মই অলৰেডি প্ৰভাইড কৰিছো কোনোবা যদি আপোনাৰ আৰু আছে যে ভাবিছে এতিয়া যে লং তো আপোনালোকে লব পাৰে ইটস আপ টু ইউ আপোনালোকৰ নিজৰ কথা কোনবা সেলফ ষ্টাডি কৰিলেও কৰিব পাৰে আৰু ধৰক যেটো আনসাৰ ৰাইটিং কোৰ্ছৰ আমাৰ ষ্ট্ৰেটেজি হেতু মই এনৰোল হোৱাৰ পিছত কম আৰু এইবাৰ মোৰ ষ্ট্ৰেটেজিটো অলপ মই বেলেগ ধৰণেও লৈ যাম অলপমান আৰু গুটেই সিলেবাসখন ইয়াত কভাৰ কৰা হ'ব থ্যাংক ইউ